আজি আমাৰ 7:30 বজাত বিদ্যালয় খোলা হৈছিলে আৰু প্ৰথম ঘণ্টাটো শেষ হোৱাৰ পিছত মই ক্লাছ 10 কৰিছিলোঁ আৰু এওঁলোকে ক্লাছ কৰি ৰুমৰ পৰা আমাৰ কমন ৰুম পাইছিলে আহি। তাৰপিছত আমাৰ CRCC ছাৰ আহিছিলে, তেওঁৰ লগত মই ইউডাইছৰ কাম কৰি কেৰাণী মই আৰু এই CRCC ছাৰে এনেকুৱা ইউডাইছৰ বিষয়ে কিবা আলোচনা কৰি থাকোঁতে হঠাতে তাৰমানে এটা কিবা হেৰি আহিছে, মানে হুলস্থুল এটা শুনিছোঁ মই। তাৰপিছত ল'ৰা ছোৱালীখিনি কমন ৰুমত আহিলে, মই মানে দৌৰি গৈছোঁ, কি হ'ল। তাৰপিছত ল'ৰা এজনক দেখিছোঁ, তাৰমানে ভৱেশ ডেকা, তেওঁ তাৰমানে চেঞ্চলেছ হৈ পৰিছে, এই মানে চকীত টেবুল বেঞ্চখনত বহাই এনেকৈ মানে মালিচ চালিচ কৰি থকা দেখিছোঁ। তাৰপিছত 108 মাতিছোঁ, লগে 108 মাতি মই দেওমনি হস্পিটেললৈ পঠিয়াইছোঁ। আমাৰ লগত গৈছে প্ৰসন্ন ডেকা আৰু বেদান্ত বৰুৱা। তাৰপিছত দেওমনি হস্পিটেলত চিৰিয়াছ বুলি কোৱাৰ কাৰণে আকৌ মঙলদৈলৈ ৰেফাৰ কৰিছে। মই এইখিনিয়ে জানিছোঁ আৰু তাৰপিছত এতিয়া খবৰ পোৱা নাই। মই থানাটো জনাইছোঁ, থানাৰ মানুহ আহিছে আৰু VDPৰ মানুহ আৰু গাৰ্জেনবিলাক যেতিয়া টোপৰি লাগিছে, মই VDPৰ মানুহ, গাঁওবুঢ়া, থানা আৰু IS বাইদেউকো মই জনাইছোঁ ফোন কৰি, আৰু MLA ছাৰেও ফোন কৰি সুধিছে কি হৈছে ঘটনাটো, মই বিৱৰণ কৈছোঁ আৰু ইমানখিনিয়ে। কোন ক্লাছ হৈছে? ভৱেশ ডেকা ক্লাছ 9 আৰু যিজনে মানে মাৰা বুলি কৈছে, আচলতে ল'ৰাজনৰ মানে মৃগী বেমাৰ থকা বুলি আগতে শুনিছিলোঁ, কিন্তু আজি কিবা এটা ঘটনা সিহঁতে মানে কৰিছে। মই এইটো চকুৰে মই দেখা নাই, কিন্তু পিছতহে দেখিলোঁ সি চেঞ্চলেছ হৈ থকা অৱস্থাত। সঁচাকৈ বহুত বেছি দুখ লাগিল। আপোনালোকে ক্লাছ কৰি ঠিকে আছে, কিন্তু পিছত অকল ল'ৰা ছোৱালীবিলাকক চাব লাগে, সেয়া কথা মানে নিজৰ মানে দায়িত্ব হয় নহয়। ল'ৰা ছোৱালীবিলাকক পঠাই ঘৰত থাকোঁতে মাক দেউতাক স্কুলত আহিলে শিক্ষক শিক্ষয়িত্ৰী হৈছে ল'ৰা ছোৱালীৰ মাক দেউতাক। গতিকে ইমান ডাঙৰ এটা ঘটনা ঘটি গৈছে দিনতে, ৰাতি হ'লেও যেন তেন শুনি বহুত বেছি বেয়া লাগিছে। অকণমান চকু কাণ দিলে ভাল দিয়কচোন। এইখিনিয়ে মই মানে আপোনালোকক হেৰি দিয়া নাই আৰু, কিন্তু কিমান এটা বহুত বেছি দুখ লগা ঘটনা। দিনৰ পোহৰতে এনেকুৱা যদি কোনোবাই এনেকৈ মাৰে, লগৰ যদি এনেকুৱা মাৰে, কি হ'ব মানে। সঁচাকৈ দেই, অকণ চাব লাগে দেই। সঁচাকৈ বহুত বেছি বেয়া লাগিছে দেই, বহুত দুখ লাগিছে, মনটো বহুত বেছি দুখ লাগিছে। এনেকুৱা যাতে ঘটনা আৰু কাৰ লগতে নহয় দেই। খুব বেছি মানে কিবা মনটো ভাগি গৈছে মানে ঘটনাটো শুনি। শিহৰণকাৰী যেতিয়া দৃশ্য, শিহৰণকাৰী ঘটনা এটা, খুব বেছি বেয়া লাগিছে। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকে যদি ক'ব লগা আছে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।